নগৰতে দুৰ্গা মন্দিৰ 8 তাৰিখ ডেইলি পূজা হোৱাৰ ভাগ মই কৰি থাকোঁ। কৰিলে এইবাৰো আজি ৰাতিপুৱা 9 বজাত ফুল তুলসী তুলি পূজা কৰিবলৈ আহিলোঁ। আহি মন্দিৰত দেখিলোঁ মন্দিৰটোৰ তালাটোৰ ৰিংপাত ছিঙি আছে। তাৰ দৰ্জাখন খুলি দেখিলোঁ ভিতৰত বস্তু একোৱেই নাই। লগে লগে মই আৰু ছেক্ৰেটাৰী লিংটু শৰ্মাক ফোন কৰিলোঁ, হিতেশ দাদাক ফোন কৰিলোঁ, ইয়াত মন্দিৰত চুৰ হৈছে। তেওঁলোকো আহিল, দৰ্জা খুলি দেখিলোঁ ভিতৰত চাউলযোৰ নাই, বৰকাহ নাই, ডাঙৰ এখন পুষ্পপত্ৰ আছিলে তামোল সেইখনো নাই, ডাঙৰ কাঁহী এখন আছিলে কাঁহৰ কাঁহী সেইখনো নাই, এখন শৰাই আছিলে শৰাইখনো নাই, তাৰপিছত বৰকাহ তাও এইবিলাক নাই, ডাঙৰ বাতি এটা আছিলে এও নাই। এই বহুত বস্তু নাইকিয়া হৈছে, মোটামুটি 30-35 হাজাৰমান টকাৰ বস্তু ইয়াতে নাই। তাৰপিছত এইটো ভঁৰালত চালোঁ, ভঁৰালতো ৰিংটো খোলা আছে, তাতো ফেন দুখন নাই, তাৰপিছত গেছ চিলিণ্ডাৰ এইবিলাক নাই। 80-90 হাজাৰমান টকাৰ বস্তু বৰ্তমান ৰাতিটোৰ ভিতৰত নোহোৱা হৈছে। গতিকে এই পুলিচ প্ৰশাসনৰ জৰিয়তে আৰু MLA মহোদয়ৰ জৰিয়তে এইটো উচিত তদন্ত এটা কৰিলে আমি ভাল হয়। আমাৰ এই বৰক্ষেত্ৰী নৱৰাত্ৰি দুৰ্গা মন্দিৰৰ পৰা যোৱা ৰাতি চুৰি হ'ল আৰু এই চুৰিৰ মানে উচিত তদন্ত আমি প্ৰশাসনৰ পৰা বিচাৰিছোঁ। যিহেতু আমাৰ এই মন্দিৰত মানে যোৱা ৰাতি লৈ কিনে 4 নম্বৰ বাৰ চুৰি হ'ল, গতিকে এতিয়াও আমি মানে উচিত তদন্ত মানে পোৱা নাই বা দুৰ্বৃত্তই নি আছে। এতিয়া কোনে নিছে আমিতো নাজানো, এইটো প্ৰশাসন বা আমাৰ স্থানীয় MLA নাৰায়ণ ডেকা তেখেতেও যদি অকণমান মানে হেৰি কৰে, প্ৰেছাৰাইজ কৰে বা প্ৰশাসনেও বৰ হেৰি কৰি আমাক বস্তুখিনি খৰতকীয়া কৰি তদন্তটো কৰিব লাগে। কাৰণ এইটো বাৰে বাৰে হৈ থাকিলে আমাৰ মন্দিৰ কমিটিৰে বহুত এটা মানে অসুবিধা হৈ যায়। 8 তাৰিখ নৱৰাত্ৰি দুৰ্গা পূজা মন্দিৰ, স্থান 8 তাৰিখ, থানা মুকালমুৱা, জিলা নলবাৰী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।